মই মহিলাসকলক এটা এডভাইচ দিম। যিহেতু সাধাৰণতে দেখিবলৈ পোৱা গৈছে মেক্সিমাম 10টাৰ ভিতৰত 7টা বা 6টা মহিলাৰ হৰমন ডিছবেলেঞ্চ দেখা গৈছে, যাৰ ফলত PCS, PCOD এইবোৰ দেখা দিয়া হৈছে। তো মহিলাসকলক মই ক'ম, তোমালোকে জিমলৈ আহা, নিজৰ স্বাস্থ্যটোৰ প্ৰতি ধ্যান ৰাখা, আৰু প্লাছ তোমালোকে যিবোৰ বাহিৰত প্ৰচেছ ফুড, জাংক ফুড, অইলি বস্তু যিমান খাই আছা সেইবোৰ বস্তু কম কৰি নিজৰ হেল্ডি ডায়েট এটা বেলেঞ্চত ৰাখা। চাবা নিজৰ হৰমনবিলাক ঠিক কৰিবা, তেতিয়া চাবা জীৱনত যি বেমাৰৰ পৰা তুমি যুঁজি আছা সেইবোৰ বস্তু ভাল হ'ব। আৰু প্লাছ তুমি দীৰ্ঘদিন তোমাৰ কোনো প্ৰব্লেম নোহোৱাকৈ নিজৰ জীৱন যাপন কৰিব পাৰিবা। চ' মই তোমালোকক এইটোৱে ক'ব বিচাৰোঁ, তোমালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখি নিজৰ জীৱনটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰা। এতিয়া চাবা তোমাৰ কোনো ধৰণৰ প্ৰব্লেমছ আছে, মই ইচ্ছা আছে সেইবোৰ দূৰ হ'ব। চ' PCOS, PCOD এইবোৰ বস্তু আপুনি দৰৱ খাই ভাল কৰিব নোৱাৰে। এইবোৰ আপুনি এক্সাৰচাইজ, হেল্ডি লাইফষ্টাইল, হেল্ডি খোৱা, এইবোৰ খুৱাওক। আৰু মহিলাসকলে যিবিলাক বাহিৰত যিবোৰ খানা খাই আছে নহয়, একেবাৰে হেল্ডি নহয়। তো ল'ৰাতকে আজিৰ দিনত ছোৱালীৰ জিম অহাটো বহুত দৰকাৰী, কাৰণ 30 বছৰ পাৰ হোৱাৰ পাছত মহিলাসকলৰ যিটো ব'ন ডেঞ্চিটি সেইটো লাহে লাহে কমিবলৈ ধৰে। তো মই সেইটোৱে ক'ব বিচাৰোঁ যে নিজৰ জীৱনটোক যদি ভাল ৰাখিব বিচাৰে তেতিয়াহ'লে নিজৰ প্ৰতি অকমান সজাগ হওক, কাৰণ যদি সজাগ সুস্থ থাকে আপোনাৰ পৰিয়ালটো সুস্থ থাকিব। চ' মই ক'ব বিচাৰোঁ যে আপোনালোকৰ নিজৰ স্বাস্থ্যটোৰ প্ৰতি ধ্যান ৰাখক।